আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ এই বাহিনী গুফাই মোক তেতৰ মাষ্টৰ বুলি ঠগাই ফেলে এতে আনলে পলাই ফেলে এটা ইটা মই কাবাৰ বাহিনী চোতাল হাৰবা লাগে জানতো কত আছে একেবাৰে মই ঘৰৰ পৰা পলাই আহিলো ফেল কৰাৰ কাৰণে মোৰ বেলেগ লৰাৰ লগত বিয়া ঠিক কৰিছে খান তোমাক যদি মই নাপাও তুমি যদি মোক নেনা মই ভেন্দি গাছত সুইচাইড কৰি মোৰ তো অলপমান আগবাঢ়িয়া ঘৰৰ পৰা মই তহঁতৰ ঘৰলৈ যাই আছো আহি যোৱা গণেশগুৰিৰ যি এখন অভাৰব্ৰিজ আছে সেইখনৰ কাষেদি এটা ডাঙৰ গলি পাবি বিষ্ণুনগৰ গলি বুলি সেইটো দি সোমাই আহি ডাঙৰ বৰুৱা ভৱন আৰু হাজৰিকা ভৱন বুলি দুটা চাপ ধাৰাই বিল্ডিং পাবি তাৰ কাষেদি সোমাই আহি যিটো আইৱে ঘৰ আছে সেইটোৱে আমাৰ ঘৰ আহি যা বাপাকে মই অলপমান চুইমিং পুলত সাঁতুৰি আছো জানতো বেটি বঢ়িয়া মোৰে আকৌ তিৰি মুনিয়া বেহাৰৰ গুটি নহৰকা হৈ আছে জালা পাবিয়া তেতৰ মাষ্টৰ বুলি ঠগে লুটুক আজি বাপাকে ও মৰণ নোহোৱা তই দেখোন কথা হলে খাই আছা মামাই মেৰে কলিয়া আহি নেকি ও বেটা ও মৰণ নোহোৱা তই দেখোন কথা হলে খাই আছে তই দেখোন ফোনত কৈছিলি তই বোলে চুইমিং পুলত সাঁতুৰি আছিলি ও হৰি মই ক'ত মৰবা আহিলো মা দেউতাৰ ইমান ধনী ঘৰখন এৰি থৈ আহিলো এই ভাঙা চিঙা ঘৰতহে মৰবা আহিলো জানতো উৎসু জানতো ধন শুনা আচল বস্তু নহয়তো আমাৰ ধন আমাৰ মৰম হেল আছে এটা মৰমে দিয়ে সুখৰ অংকা চলি থাকিম হ'ব যি গল্লি আৰু যি হল হৈ গল তাতেনো কিনো হল মিলিছে দুটি মন ভোজ ভাত খাও বল যি হল হৈ গল খোৱাটো ভালেই হল মিলিছে দুটি মন ভোজ ভাত খাও বল এই বাহিনী গুফাই মোক তেতৰ মাষ্টৰ বুলি ঠগাই ফেলে এতে আনলে পলাই ফেলে এটা ইটা মই কাবাৰ বাহিনী চোতাল হাৰবা লাগে চলিৰ লগতো বেজাই দিকতো একেবাৰে যিমান হে আটাবাৰী থাকে একে আফল মাৰি দিবা ইচ্ছা যায় খুমেটি নিয়ে থৈ আহ আজি 15 কঠীয়া তুলছো 40 টকা পাইছো 20 টকা মাল খাইছো বৰাবৰ 20 টকা আছে কণ্টেলৰ চাউল এক বস্তা আনি দিম
টেবুলত কেৱল কাৰা মালে হিলেই দিছে মোক হিলেই নেউলে কি কৈছা ভাত দি মোক ভাল হলি হে এইটো মোৰ বাউলা পৰি দেখোনে চুপ থাক দস্তুৰ মাত মোৰ পইচা দি মুঠ খাইছো আবে মই নিজে উঠবা পাৰিম প্ৰয়োজন মোৰ বাউলা বাহিনীৰ গোপ খাৱা তই মদ খাবলৈ ক'ত পইচাৰ পাইছা ঐ মোক দেখোন আজিলৈকে এটা ব্লাউজ কিনিও দি পোৱা নাই মাৰ ঘৰৰ পৰা আনা পইচাখিনি তই খৰচ কৰিলি হন পাইছো মদ খাই মদ চুপ এইবিলাক কথা নকবি দস্তুৰ মাত বন্ধনৰ পেলোৱা পইচা দি মই মদ খাইছো মোৰ বাউলা তই দেখোন মোক ফাঁকি দি লৈ আনছিলি তই তোৰ মাষ্টৰ বুলি কৈছিলি নহয় মোক তই দেখোন পলাই অহাৰ আগতে কৈছিলি পাতৰ ষ্ট্ৰেট বোলে দিবি দেখোন চাৰ জোৰ মাত একেবাৰে আজিলৈকে এটা পিন কটাও আনি দিয়া নাই মোক নেউলি মনে মনে থাক তই পাতৰ ছেট লাগে আমাৰ দিনত এটা পাইজামা আমি 5টা ভাইয়ে পিন্ধিছিলো এটাই পিন্ধি ভোজ খাই আহি যায় আকৌ সেইটো সলকাই দিলি মোৰ সৰু ভাইয়ে পিন্ধি ভোজ খাই আহি যায় তোক এতিয়া পাতৰ ছেট লাগে হে তই পইচাৰ কথা চিন্তা কৰিব নালাগে ৰাতিপুৱা 20 আশা কঠীয়া তুলিম আৰু বন্ধনৰ কিস্তি মই মাৰিম মই বিন্দাস তোৰ পয়াৰে আল্লা মালামো দেখি নহয় এইটো অঞ্চলৰ ভিতৰত নাম জ্বলামো দেখি কপলত সাধি খাই আহিছা ভাগ্য লাগব বুজছা ভাগ্য কোটি উগুণা মহাজনক কোনোই বলে নৰে জুৱা খেলাত একেবাৰে মদ খাই ঘৰখন ধ্বংস কৰিলা জীৱনটো ধ্বংস কৰিলাই মোৰ সপোনৰ ঘৰখন তই মদ খাই ভাঙিলি কিমান আশা কৰি তোলে পলাই আহিছিলো চলিটো একদিন দুইদিনকে ডাঙৰ হৈ আহিছি ইয়াত স্কুলত দিবা সময় হৈ আহিছি তই মদ খাই পইচা কেইটা উৰাবাহে জানা চলি একোতো আৰু কাম নাজানা তই আয়ো মকলি যাতো কেনেকে কৈছে মকা হিয়া গলি গেল হ'ব দে আজিৰ পৰা মদ চদ নাখাৱা আমি ভালম দে মই তোৰ কথা মতে চলিম চলিক কানি কাপোৰ আনি দিম হাই ফ্ৰেণ্ডছ এই মোৰ ভাগিন হয় আজি আমি কৰা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নাজানো কিন্তু মাক দেউতাক সকলোকে অনুৰোধ জনাইছোঁ যে যাতে কম বয়সৰ কোমল বয়সৰ সৰু ল'ৰা ছোৱালীবিলাকক মোবাইল ফোন নিদিয়ে তেওঁলোকে মোবাইল ফোনৰ জৰিয়তে যিকোনো ভুল সিদ্ধান্ত ল'ব পাৰে ধৰক কম বয়সতে বেলেগ ল'ৰাৰ সৈতে পলাই যাব পাৰে গতিকে আপোনালোকৰ ওচৰত এইটো আমাৰ বিনম্ৰ আপোনালোকে যাতে নিচাজাতীয় বস্তুবোৰ পৰিহাৰ কৰক আৰু ঘৰখন সমাজখন লগতে আমাৰ পৰিৱেশটো সুস্থ সুন্দৰভাৱে চলি থাকে তাৰ বাবে আপোনালোকক মই অনুৰোধ জনাইছোঁ